আসসালামু আলাইকুম সকলোকে নমস্কাৰ আগৰ ভিডিঅ' এটাত মই জনাইছিলোঁ মোৰ যে কেইটামান ভিডিঅ' আপলোড নকৰাকৈ থাকি গ'ল বুলি মাৰ লগত মেডিকেলত থাকিবলগীয়া হ'ল সব ভিডিঅ' কেইটা থাকি গ'ল আপলোড কৰিবলৈ আৰু এই ভিডিঅ'টো হৈছে জানুৱাৰী 1 তাৰিখৰ হয় 1 জানুৱাৰীৰ দিনাখন নামটি চাৰিআলিত বিয়াখন খাবলৈ গৈছিলোঁ সেই বিয়াৰে অলপ ভিডিঅ' মই কৰি ৰাখিছিলোঁ হে আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু এই বিয়াখন হৈছে মোৰ জাজনী যে ৰিজৱানা ককায়েকৰ ছোৱালী হৈছে কইনাজনী বিয়া ঘৰত বহুত টাইমে থকা হ'ল কিন্তু সকলো সময়তে ভিডিঅ' কৰাও নহলে হেদিনাখন মোৰ গাটো বেছি ভাল নাছিলে কাহ জ্বৰ হৈ আছিল দেখাত তেনেকুৱাই লাগিছে ইমান বেয়া লাগিছে চাওকচোন ৰিজৱানা আৰু মই কইনাৰ লগত ভিডিঅ' কৰি লোৱা পাছতে বেটি আৰু নামাৰ নাছমিন দুইজনী বাই ভনী কইনাৰ লগত এয়া ভিডিঅ' উঠিছে তাৰ পাছতে এয়া হৈছে মেকআপ আৰ্টিষ্ট আসমা নাজ আপোনালোক সকলোৱে চিনি পায় দুইজনী লগ হলো যেতিয়া ফটো তুলিলো তাৰ পাছতে ভিডিঅ' অকমান লৈ ললো মই চিন হিচাপে থাকি যাব বুলি তাৰ পাছতে আহিলো আমি খাবলৈ আৰু এই ভাইটিজন হৈছে মোৰ ফলোৱাৰ্ছ হয় মোৰ ভিডিঅ' সদায় চাই বুলি কথাটো জানি বহুতে বেছি ভাল লাগিলে আৰু ভিডিঅ'ৰ জৰিয়তে বহুত ধন্যবাদ জনালো এতিয়া মোক ভিডিঅ' চোৱা মানুহ দেই ওচৰলৈ যোৱাগে আকৌ ইয়াত নাই ওলোৱা এটা ভিডিঅ'ত লৈ লৈছোঁ কইনাৰ লগত ফটো তোলা নাছিলোঁ অহা আগে পটাপট ফটো কেইকপিমানো ল'লোঁ তাৰ পাছতে বেটিয়ে মই ব্লেক পিন্ধি গৈছিলোঁ দুইজনীয়ে ফটো দুকপিমান তুলিলোঁ আৰু অহা আগে পটাপট ৰিলছ এটাও এইদৰে বনাবলৈ ল'লোঁ তিনিজনী এনেকৈ ৰখি ভিডিঅ'টো ইমানখিনি আছিলে আপলোড কৰা বহুতেই পলম হ'ল তাৰ কাৰণে বেয়া নাপাব বাই বাই